Hello students, A to Z grammar series or অন্য এটা ভিডিও লৈকে স্বাগতম জনাইছো আৰু আমি pronoun কি শিকি আছিলো আৰু লাষ্ট ভিডিওটোত আমি personal pronoun কি তাৰ পিছত interrogative pronoun কি তাৰ পিছত indefinite pronoun কি আৰু relative pronoun কি তাৰ বিষয়ে আলোচনা কৰিছিলো এতিয়া আজিৰ ভিডিওটোত আমি আন দুটা pronounৰ বিষয়ে আলোচনা কৰিম আৰু তোমালোকে যদি pronoun কি বস্তু জনা নাই বা pronounৰ হে আগৰ পাৰ্ট কেটা সোৱা নাই তোমালোকে হেখিনি কথা চাই লবা কাৰণ pronoun কি বস্তু তাৰ বিষয়ে জানিলেহে আমাৰ তোমাৰ pronounৰ ভাগ কেইটাৰ বিষয়ে জানিবলৈ ইজি হ'ব এতিয়া আমি আজিৰ ভিডিওটোত কি শিকিম তোমাৰ দুটা pronounৰ কথা খুব ভালদৰে আমি আলোচনা কৰিম আৰু মই অলপকে দি আছো কাৰণ যাতে তোমালোকৰ কনসেপ্ট বিলাক ক্লিয়াৰ হৈ যায় মই আগতেও কৈছো যে প্ৰতিটো গ্ৰামাৰ বস্তুতে এই ইংলিশ গ্ৰামাৰত কি আছে লজিক আছে তোমালোকে লজিক ওয়াই শিকা বস্তুবিলাক কেতিয়াও তেতিয়া কিতাপৰ পৰা মুখস্থ কৰিব না লাগে আৰু যদি এই কনসেপ্ট বিলাক ভালকে ক্লিয়াৰ হৈ যায় ন এতিয়াতে তোমালোকে কেতিয়াও মুখস্থ মাৰিব লগা নহয় লাইফত গতিকে মই আজি তোমালোকক দুটা pronoun এক নম্বৰটো হৈছে demonstrative pronoun কি বস্তু demonstrative pronoun কি বস্তু আৰু তোমাৰ distributive 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 pronounৰ বিষয়ে আলোচনা কৰিম এটা সোয়া ইয়াতে এই distributive pronoun যেটো আছে হেতু অলপমান বুজাটো কঠিন কিন্তু মই তোমালোকক একদম ইজি কৈ বুজাই দিম বস্তুবিলাক কিন্তু demonstrative তো বহুত ইজি demonstrative মানে কি সোয়া যিয়ে demonstrate কৰে demonstrate মানে কি বিশেষভাৱে বুজায় হয়নে সোয়া demonstrate শব্দটো কৰ পৰা আহিছে বা demonstrative শব্দটো কৰ পৰা আহিছে demo আমি যে ধৰা কোনোবা এজন মানুহে টিচাৰৰ ইন্টাৰভিউ কাৰণে গল তো ইন্টাৰভিউত কলে যে স্যাৰ মই অমুক পাৰো তেতিয়াহলে আহাচোন ডেমো দি দিয়াহি ডেমো মানে কি মানে ক্লিয়াৰলি বস্তুটো এক্সপ্লেইন কৰা টু এক্সপ্লেইন আ থিং ভেৰি ক্লিয়াৰলি সেই শব্দটোৰ পৰা সেই ডেমো শব্দটোৰ পৰা ডেমনস্ট্ৰেটিভ শব্দটোৰ সৃষ্টি হৈছে এটা ডেমনস্ট্ৰেটিভ তো pronoun তো বুজিবলৈ কিয় ইজি কাৰণ তাতে কি আছে this মানে কি আমি উচৰত যদি এটা বস্তু থাকে এইটো বস্তু উচৰত আছে ধৰা এটো কি বুলি কম this বুলি কম হয়নে this আৰু যদি উচৰত মোৰ বেছিকে পেন থাকে বেছিকে মাৰ্কাৰ থাকে তেতিয়া মই কি বুলি কম these THESE this ঠিক আছে ঠিক তেনেদৰে বস্তুটো যদি দূৰত থাকে তেতিয়া মই কম that আৰু যদি দূৰত যদি বহুত বস্তু থাকে তেতিয়া কম those গতিকে এই কেইটাই হৈছে distributive pronoun এতিয়া বাক্য যদি মই एग्जांपल দিও তোমালোকে একদম ধুনিয়াকে ইংলিশত কেনেকৈ প্ৰয়োগ কৰিবা চাবা this is my pen সো এদে মই দুটা বৰ্ডত সেন্টেন্স লিখিম ভালকে কথাখিনি বুজিবা This is my pen. আৰু যদি মই এনেকে লিখো this pen is mine. So ইয়াত this তো কি কাম কৰিছে demonstrative pronounৰ কাম কৰিছে কাৰণ this is my pen এইটো এই পেনটোৰ মাৰ্কাৰটোৰ কথা বা পেনটোৰ কথা যি হক হেই নামটোৰ হলনি দিসটো ব্যৱহাৰ হৈছে গটিকে ইয়াতে ই pronounৰ কাম কৰিছে কিন্তু ইয়াতে সব পেন আছে হয়নে নাই পেন বুলি আছে পেনটো কি হয় এটা নাউন হয় নাউনৰ আগত বহিছে দিস মানে নিৰ্দিষ্টকে পেনটো কথা বুজাই দিছে গটিকে ই কি হ'ব ডিস্ট্ৰিবিউটিভ হি এডজেক্টিভ হ'ব নাউনৰ আগত বহি জি পদে মানে বিশেষভাৱে বস্তুটোৰ কথা বুজায় তেতিয়া ডেমো হি কি হ'ব হি এডজেক্টিভ গটিকে ইয়াত কথাটো একে ডিস্ট্ৰিবিউটিভ ইয়াতে হি pronoun হৈছে ইয়াতে হি ডিস্ট্ৰিবিউটিভ এডজেক্টিভ হৈছে ঠিক আছে গটিকে এই কথাখিনি বুজিবা ঠিক তেনেদৰে
দিছৰ লগত ইউজ হৈছে যদি দিছ থাকিলহেঁতেন দিজ আৰ মাই ফেন্স হ'লে হয়নে ইয়াতে আৰ হ'লহেঁতেন দিজ আৰ মাই ফেন্স ইয়াতে এছ লাগিল হয় ঠিক তেনেদৰে ডেট ইজ মাই পেন হয়নে দ'জ আৰ মাই ফেন্স এনেকুৱা কথাবিলাক গতিকে এনেকুৱাকৈ বহুত বাক্য তোমালোকে সাজিব পাৰিবা গতিকে ডেমনষ্ট্ৰেটিভ যোনটো প্ৰনাউন আছে অথবা ডেমনষ্ট্ৰেটিভ যিটো এক্সেক্টিভ আছে মই প্ৰনাউনৰ কথাখিনিতে এক্সেক্টিভৰ কথাখিনিও কৈ দিলোঁ যাতে তোমালোকৰ কথাখিনি ক্লিয়াৰ হৈ যায় একেলগে মানে বুজিবলৈ ডেমনষ্ট্ৰেটিভটো বিৰাট ইজি মানে ই নিৰ্দিষ্টকৈ বুজায় মানে নিৰ্দিষ্টকৈ মানে কি ই মানে বিশেষভাৱে বুজায় এই পেনটোৰ কথাটো মানে নিৰ্দিষ্টকৈ কোনটো পেন মোৰ কথাটো কৈ দিছে আৰু ডেমনষ্ট্ৰেটিভ প্ৰনাউন কিয় বস্তুটো ব্যৱহাৰ কৰিছোঁ চ' ছাপ'জ ধৰি ল'লোঁ এইখন ইয়াত এখন পৰ্দা এখন আছে হয়নে নাই এতিয়া পৰ্দাখন মই ক'ব লাগে আঁতৰোৱা এতিয়া মই ধৰা পৰ্দাখনৰ ইংলিছটো নাজানো যে ইংলিছত পৰ্দাখনক কাৰ্টেইন বুলি কয় এতিয়া মইতো নাজানো মইতো ক'ব লাগিল ইংলিছটো কাৰণ মোৰ ওচৰত ইংলিছ জনা মানুহ আছে ইংলিছত ক'ব লাগিব অসমীয়া বুজি নাপায় এতিয়া মই কি বুলি ক'ম এতিয়া কি ক'ম ড্ৰ মানে আঁতৰাই দিয়া বা টানি দিয়া এনেকুৱা ড্ৰ দ্য কাৰ্টেইন নকয় ড্ৰ দিছ বুলিও ক'ব পাৰোঁ হয়নে নাই অথবা ক'ব পাৰোঁ যে ৰিমুভ দিছ খুলি দিয়া মানে এইখন আঁতৰাই দিয়া ৰিমুভ দিছ হয়নে নাই গতিকে সেই কাৰ্টেইন মানে হ'ল পৰ্দাটো হ'ল এটা নাউন সেই নাউনটোৰ সলনি দিছটো ব্যৱহাৰ কৰিছে হয়নে নাই গতিকে সি কি হ'ব সি প্ৰনাউন হ'ব ঠিক আছে ইয়াতো দিছ ইজ মাই পেন ইয়াতে পেনটোৰ কথা কৈছে এতিয়া ধৰা এই পেনটো মই ক'লোঁ যে দিছ ইজ মাই পেন এই পেনটোৰ নামটো কি মই নাজানো এইটোৰ মই নামটো নাজানো এইটো তেতিয়া মই সেই নামটোৰ সলনি জেল নে বল নে বা এইটো কোম্পানীটোৰ মই নাম নাজানো হয় নাই তেতিয়া মই সেই নামটোৰ সলনি দিছ শব্দটো ব্যৱহাৰ কৰিছোঁ হয় নাই গতিকে নাউনটোৰ সলনি যিহেতু ব্যৱহাৰ কৰিছোঁ দিছ অথবা ডেট শব্দটো অথবা দিছ অথবা দ'জ শব্দটো তেতিয়া সি প্ৰনাউন হ'ব হয়নে নাই তাত ধৰা ইয়াত ধৰা বহুত মানুহ আছে হয়নে ইয়াত বহুত কেইটা ষ্টুডেণ্টছ আছে মই গোটেইকেইটা ষ্টুডেণ্টছৰ নামকেইটা কৈ দিয়াটো পচিবল নহয় এতিয়া মই ক'ব লাগে এইখিনি মোৰ ষ্টুডেণ্টছ তেতিয়া মই ক'ম দিজ আৰ মাই ষ্টুডেণ্টছ মই নামৰ সলনি নামৰ এগেইনষ্টত ব্যৱহাৰ কৰিলোঁ নে নাই গতিকে সেই দিছটো কি হ'ব সেই দিছটো প্ৰনাউন হ'ব ঠিক আছে গতিকে মই ভাবোঁ তোমালোকে এই ডেমনষ্ট্ৰেটিভ প্ৰনাউন কি বস্তু বুজি পাইছা ডিষ্ট্ৰিবিউটিভ প্ৰনাউনটো বৰ এটা মানে বহুতে খেলি মেলি কৰে আৰু ডিষ্ট্ৰিবিউটিভ প্ৰনাউন বহুতে বুজি নাপায় বহুতে কনফিউজ হয় আৰু ময়ো যেতিয়া প্ৰনাউন শিকি আছিলোঁ মোৰ ডিষ্ট্ৰিবিউটিভ প্ৰনাউন শিকিবলৈ হায়েষ্ট সময় লাগিছিল কাৰণ গোটেই বস্তুটো অলপমান খেলি মেলি কিন্তু মই এটা তোমালোকক ধুনীয়া টেকনিকত শিকাই দিম তোমালোকে মন দি চোৱা যে ডিষ্ট্ৰিবিউটিভ প্ৰনাউন কি বস্তু হয় মই তোমালোকক ডিষ্ট্ৰিবিউটিভ প্ৰনাউন কি শিকাম কিন্তু তাৰ আগতে মই এটা তোমালোকক সৰু মেথছ শিকাই ল'ম কোনে কৈছে ইংলিছত মেথছ নাই বুলি আহা আমি এতিয়া মেথছ শিকিম কিন্তু মেথছটো বিৰাট সৰল এই ইমান টান মেথছ নহয় আৰু সেই মেথছটো জনাৰ পিছত তোমালোকে এই ডিষ্ট্ৰিবিউটিভ প্ৰনাউন কেতিয়াও ভুল নহয় আৰু একদম পুৰা ফটাফট তোমালোকে ইউজ কৰিব পাৰিবা সেন্টেন্সবিলাকৰ একদম কনফিউজন নালাগে সো এটা ডিষ্ট্ৰিবিউটিভ প্ৰনাউন কি এক নম্বৰতে আহিব নান ঠিক আছে এতিয়া বহুতৰে কনফিউজন আছে যে নানটো আমি কেতিয়া ইউজ কৰিম যেতিয়া চোৱা নানটো মানে বহুত থাকে মানে মেনি কিবা বেছিকে বস্তু আছে মেনি বস্তু আছে কিন্তু তাৰ মাজত এটাও নহয় ঠিক আছে বহুত বস্তু বহুত মানুহ আছিল তাৰ মাজত এটাও নাহিল তেতিয়া আমি কি ইউজ কৰিম নান ইউজ কৰিম ঠিক আছে তাৰ পিছত চোৱা আৰু কি আহিব এইডাৰ ঠিক আছে এইডাৰ আমি কেতিয়া ইউজ কৰিম যেতিয়া ধৰা দুটা বস্তু থাকিব দুটা বস্তুৰ কি হ'ব এটা বস্তু হ'ব দুটা বস্তু আছে দুজন ল'ৰা আছিল তাৰে কোনবা এজন আহিছে তেতিয়া আমি এইডাৰ ইউজ কৰিম তাৰ পিছত চোৱা আমি নেইডাৰ কেতিয়া ইউজ কৰিম মানে দুটা বস্তু আছিল তাৰে এটাও নাহিল দুটা মানুহ আছিল দুটা ছোৱালী আছিল তাৰে কোনোটোৱে নাহিল বা দুটা ছোৱালী আছিল তাৰে কোনোটো নহয় তেতিয়া কি নেইডাৰ ইউজ কৰিম ঠিক আছে তাৰ পিছত চোৱা আমি এনি কেতিয়া ইউজ কৰিম এনি কেতিয়া ইউজ কৰিম ধৰা বহুত মানুহ আছিল
বহুত মানুহ আছিল বা বহুত কিবা বস্তু আছিল তাৰ মাজৰ যিকোনো এজন ধৰা বহুত মানে অডিয়েন্স আছে সেই অডিয়েন্সৰ কোনোবা এজনক আহিব দিছো তেতিয়া আমি কি ইউজ কৰিম এনি ইউজ কৰিম ঠিক আছে তাৰ পিছত চোৱা বট ঠিক আছে বট কেতিয়া আমি ইউজ কৰিম ধৰা দুটা আছে মানুহ সেই দুজনৰ দুটাই আহিব দুজনৰ ভিতৰত দুজনে তাৰ পিছত আমি অল কেতিয়া ইউজ কৰিম ধৰা মেনি আছিল মানে বহুতে মানুহ আছিল বা বহুতে কিবা আছিল বস্তু আছিল সেই বহুতৰ মাজত গোটেইকেইটা মানে গোটেইকেইটাৰ ভিতৰত গোটেইকেইটা বুজাব লাগিলে অল অফ দ্য ষ্টুডেণ্টছ ওৱেৰ প্ৰেজেণ্ট তেনেকুৱা বিলাকত আমি অল ইউজ কৰিম গতিকে এইকেইটা কি ডিষ্ট্ৰিবিউটিভ প্ৰনাউন এতিয়া চোৱা তোমালোকৰ খেলিমেলি ক'ত লাগে আমি এইডাৰ বুলি কোৱাৰ লগে লগে এটা হয়নে নাই দুটা আছিল কিন্তু তাৰেতো এটাহে বুজাইছে গতিকে ইয়াৰ লগত কি হ'ব সিঙ্গুলাৰ ভাৰ্ব ইউজ হ'ব নেইডাৰ বুলি কোৱাৰ লগে লগে দুটা আছিল দুটাৰ মাজত জিৰোটা মানে এটাও নহয় তাতেও কি ইউজ হ'ব সিঙ্গুলাৰ হ'ব এনি কি আছিল বহুত আছিল তাৰ মাজতো এটাহে বুজাইছে ন ভাৰ্বটো কি ইউজ হ'ব সিঙ্গুলাৰ ইউজ হ'ব বট দুটা বুজাইছে হয়নে নাই গতিকে বথৰ লগত কি প্লুৰেল ভাৰ্ব ইউজ হ'ব তাতে ইজ নহয় বথৰ লগত আৰ হ'ব তাৰপিছত অলৰ লগততো গোটেই আছে হয়নে নাই গতিকে এটাতকে বেছি থাকিলে কি হ'ব প্লুৰেল ভাৰ্ব ইউজ হ'ব এতিয়া নানৰ কথাটো আহিল নানত কি আছে বহুত আছিল বহুতৰ মাজত এটাও নহয় বুজাইছে গতিকে ইয়াতো তোমাৰ সিঙ্গুলাৰ ভাৰ্ব ইউজ কৰিব পাৰা সিঙ্গুলাৰ ভাৰ্ব ইউজ হ'ব গতিকে এতিয়া আমি এই যদি তোমালোকে এই ম্যাথছটো যদি শিকিলা তোমালোকৰ এই গোটেই কনসেপ্টখিনিয়ে মানে বিৰাট ইজি হৈ যাব চাবা কেনেকৈ ইজি হ'ব লগা নহয় ফাৰ্স্ট সেন্টেন্সটো চোৱা each of the boys is reading ইয়াতে চোৱা মই each মানে কি বুজাই দিছো একেলগে চোৱা each মানে কি ধৰা ইয়াতে বহুত লৰা ছোৱালী আছিল হয়নে বয়স তোমালোকে ভাবিব পাৰা ইয়াতে দেখোন বয়স লিখিছে তাৰ পিছত আকৌ ইজ লিখিছে ইয়াতো আৰ হ'ব লাগিছিল কিন্তু নহয় কিয় জানানে ইয়াতে বয়স বহুত আছিল আৰু ইজ বুলি কোৱাৰ লগে লগে প্ৰত্যেকক বুজাইছে প্ৰত্যেকক এটা এটাকে বুজাইছে হৰ এক মানে এজনকে গতিকে এজনকে যেহেতু বুজাইছে ইয়াতে ইচ অফ দা বয়জ গতিকে ইয়াতে ভাৰ্বটো সেই কাৰণে সিঙ্গুলাৰ হৈছে তাৰ পিছত বুজি পাইছানে কথাটো তাৰ পিছত 2 নম্বৰটো চোৱা ওৱান অফ দা ষ্টুডেন্টস ইয়াতে ষ্টুডেন্টস আছে হয়নে ষ্টুডেন্টস আৰু ইয়াতে ওৱান অফ দা মানে কি সেই ষ্টুডেন্টস বিলাকৰ মাজত এটাক বুজাইছে ওৱান অফ দা বহুতৰ মাজত এজন বুজাইছে গতিকে এজন বুজাইছে যদিও ইয়াতে কি হ'ব ভাৰ্বটো সদায় সিঙ্গুলাৰ হ'ব ইয়াতে বাৰু মই ফিউচাৰ টেন্সত লিখিছো গতিকে সিঙ্গুলাৰ প্লুৰেলৰ কথা নাই কিন্তু যদি সিঙ্গুলাৰ বা প্লুৰেল ইউজ কৰিব লগা হয় ভাৰ্বটো গতিকে ইয়াতে কিন্তু সিঙ্গুলাৰ হ'ব তাৰপিছত চোৱা এইডাৰৰ কনসেপ্টটো মই শিকালো এইডাৰ অফ দা টু বয়জ চোৱা ইয়াতে টু বয়জ আছে হয়নে ইয়াতে টু বয়জ অথবা বথ বয়জ থাকিব লাগিব এইডাৰ কেতিয়াও ইয়াতে যদি বহুত 6 বয়জ এই ইয়াতে যদি মই লিখিলো হেতেন সেন্টেন্সটো এইডাৰ অফ দা 6 বয়জ ইজ আ ডক্টৰ সেন্টেন্সটো ভুল কাৰণ 6টাৰ মাজত এটা বুজাব লাগিলে তাতে নহয় দুটা আছে দুটাৰ মাজত এটা বুজাব লাগিব এটো কনসেপ্ট দুটাৰ মাজত এটা বুজাব লাগিব তেতিয়া কি হ'ব এইডাৰ ইউজ হ'ব গতিকে দুটাৰ মাজত যেটো এটা বুজাইছে ইয়াতে বয়স থাকিল কি হল ইয়াতে কি হ'ব সিঙ্গুলাৰ ভাৰ্ব ইউজ হ'ব মানে এটাক বুজাইছে কাৰণে ইয়াতে সিঙ্গুলাৰ ভাৰ্ব ইউজ হ'ব তাৰপিছত চোৱা নেইডাৰ অফ দা বথ গাৰ্লস ইয়াতে মই টু বুলি লিখা নাই কিন্তু বথ মানে কি দুটা হয়নে নাই দুটাৰ মাজত মানে দুটা নহয় মানে ইয়াতে মানে দুজনী ছোৱালী আছিল দুজনী ছোৱালীৰ এজনীও ডক্টৰ নহয় গতিকে ইয়াতে সেই নেইডাৰত সিঙ্গুলাৰ ভাৰ্ব ইউজ হ'ব দুটাৰ মাজত এটাও নহয় গতিকে ইয়াতে কি হৈছে ইজ হৈছে চোৱা এতিয়া 5 নম্বৰটো চোৱা নান অফ দা মেন উইল কাম ইন ইয়াতে মানে কি আছে বহুত আছে নানটো কেতিয়া ইউজ হয় মেনি থাকিলে মানে মেনি আছে কাৰণে মানে বেছিকে আছে কাৰণে মই এন লিখিছো এজন থাকিলে এন লিখিলো হয় মানে মতা মানুহবিলাক যে আছে তাৰে কোনো আহিব নোৱাৰে ভিতৰলৈকে গতিকে এজনো যেহেতু আহিব নোৱাৰে গতিকে ইয়াতে কি হ'ব নান হ'ব আৰু যদি মই ইয়াতে উইল আছে বাৰু ফিউচাৰ টেন্সত লিখিছো যদি সিঙ্গুলাৰ অথবা প্লুৰেল ইউজ কৰিব লাগিল হেতেন ইয়াতে কিন্তু নানৰ লগতো ইজে হলহেতেন অথবা ইজ হলহেতেন অথবা ওয়াজ হলহেতেন পাষ্ট টেন্সত ঠিক আছে গতিকে নান কেতিয়া ইউজ হয় বুজি পাইছানে বহুত মানুহ আছে কিন্তু তাৰে মাজত এজনো নহয় এজনো আহিব নোৱাৰে তেতিয়া নান ইউজ হ'ব তাৰপিছত চোৱা এনি অফ দিস থ্ৰী candidates can be selected
এই যে তিনিজন ক্যান্ডিডেট আছে সেই তিনিজন ক্যান্ডিডেটছৰ মাজত যিকোনো এজন সিলেক্ট হ'ব পাৰে এনিটো কেতিয়া ইউজ হ'ব যিকোনো এজন ইউজ কৰিলে মানে বহুত আছে মানে কি দুজনতকে বেছি থাকিলেও মানে মেনি ইউজ হয় বুজি পাইছা গতিকে 3 আছে যদি 2 থাকিলেতেন ইয়াতে যদি থাকিলেতেন any of these 2 candidates can be selected তেতিয়া বাক্যটো ভুল আছিল মোৰ কাৰণ দুটাৰ মাজত বুজাব লাগিলে any ইউজ নহয় দুটাতকে বেছি হ'ব লাগিব গতিকে ইয়াতে মই কি ইউজ কৰিছো any ইউজ কৰিছো কাৰণ দুটাতকে বেছি আছে তাৰপিছত চোৱা ইয়াতে both of my hands are full মই both কিয় ইউজ কৰিছো hands বুলি কোৱাৰ লগে লগে মোৰ দুখন হাত হয়নে নাই মোৰ দুখন হাতে ফুল হয়নে নাই দুখন আছে both কেতিয়া ইউজ হয় দুখনৰ ভিতৰত দুখনে বুজাইছে গতিকে কি হ'ব both ইউজ হ'ব ঠিক আছে আৰু bothৰ লগত both থাকিলে কি ইউজ হ'ব ইয়াতে are ইউজ হ'ব কাৰণ যে সিঙ্গুলাৰ নহয় দুখন হাতৰ কথা কৈছো সেই কাৰণে তাৰপিছত 8 টো চোৱা neither of your hands is damaged ইয়াতে চোৱা hands বুলি কৈছো your hands তোমাৰ এখনো হাত ড্যামেজ হোৱা নাই মানে কি ইয়াতে hands দুখন আছে হয়নে নাই দুখন আছে কিন্তু দুখনৰ এখনো ড্যামেজ হোৱা নাই neither ইউজ কৰিছো আৰু neither ইউজ কৰাৰ কাৰণে ইয়াতে is ইউজ কৰিছো বুজি পাইছা গতিকে তোমালোকে মই বাৰে বাৰে কৈছো এই কথাখিনি এই বস্তুখিনি তোমালোকে লিখি থৈ দিয়া আৰু এইখিনি বস্তু তোমালোকে অলপমান মাইন্ডত ৰাখিব যত্ন কৰা তোমালোকৰ এই ডিস্ট্ৰিবিউটিভ প্ৰনাউন মানে ইউজ কৰাতে কেতিয়াও খেলি মেলি নালাগে এইখিনি কথা ভালকে মনত ৰাখা সেন্টেন্স কেটা অলপমান স্ক্ৰিনশ্বট মাৰি কিনে থৈ দিয়া তোমালোকৰ একদম বেছি ইজি লাগিব তেনেহলে আমি বাকি মই কৈছোৱে যে মই একেলগে নিহিখাও গোটেইকেটা বস্তু তোমালোকক অলপকে দি থাকিম কিন্তু তোমালোকক এনেকুৱাকে দিম যাতে তোমালোকৰ সব বস্তু হজম হৈ যায় গতিকে আজি ডিস্ট্ৰিবিউটিভ শিকালো আৰু ডেমনস্ট্ৰেটিভ শিকালো নেক্সট ক্লাছত আমি আন বাকি কেটা শিকাম গতিকে তোমালোকে ভালকে শিকি যোৱা হালি আৰু তোমালোকে যদি ভিডিওটো ভাল লাগিল তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা লাইক কৰিবা আৰু ভিডিওটো ফ্ৰেন্ড সাৰ্কেলৰ মাজত শেয়াৰ কৰি দিবা থ্যাংক ইউ তেনেহলে আন এটা ভিডিওত লগ পাম বাই বাই